পূব যোৰহাটৰ অন্যতম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টিয়কৰ বাণিজ্য বিভাগৰ পৰা হিচাপ ৰক্ষণ আৰু পণ্যৰ বজাৰকৰণ পদ্ধতিৰ ওপৰত পূব টিয়ক গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত এক সামূহিক উন্নয়ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। উক্ত কাৰ্যসূচীত অঞ্চলৰ প্ৰায় ৩০ৰো অধিক আত্মসহায়ক গোটৰ মহিলাক গোটৰ বেংক একাউণ্টৰ হিচাপ, বিভিন্ন পণ্য বজাৰকৰণৰ হিচাপ, দৰমহা বা পাৰিশ্ৰমিক আদি বিভিন্ন ধৰণৰ হিচাপ নীতিগতভাৱে কিদৰে ৰাখিব লাগে তাৰ ওপৰত সবিস্তাৰে আভাস প্ৰদান কৰে সমল ব্যক্তিসকলে। উল্লেখযোগ্য যে উক্ত কাৰ্যসূচীত মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দেৱানন্দ বৰুৱা, জ্যেষ্ঠ অধ্যাপিকা গীতা শৰ্মা, উজ্জীৱিতা ফুকন, ডক্টৰ নীলোৎপল নেওগ, ডক্টৰ সুদীপ্ত নাৰায়ণ ভৰদ্বাজ বিশেষভাৱে উপস্থিত থাকি এই কাৰ্যসূচীৰ জৰিয়তে গোটসমূহৰ হিচাপ ৰক্ষণ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে। আমি আজি CKB কলেজ টিয়কৰ ডিপাৰ্টমেণ্ট অফ কমাৰ্চৰ পৰা আহিছোঁ। আমাৰ কমিউনিটি ডেভেলপমেণ্ট বুলি এটা প্ৰগ্ৰেম থাকে। আমি কমিউনিটিৰ ওচৰলৈ আহোঁ, আমাৰ ফালৰ পৰা আমি তেওঁলোকৰ লগত কি যোগাযোগ কৰিব পাৰোঁ। আজি আমি সেইটো সূত্ৰেই এওঁলোকে বিভিন্ন ছেল্ফ হেল্প গ্ৰুপবিলাকে কেনেকৈ একাউণ্টছ শৃংখলাবদ্ধভাৱে ৰাখিব লাগে আৰু তেওঁলোকৰ যদি কিবা বজাৰকৰণ সামগ্ৰী আছে এইবিলাক পদ্ধতিগতভাৱে কেনেকৈ কৰিব লাগে এই বিষয়ে তেখেতলোকৰ লগত আমি আহি এটা কৰ্মশালা আজি কৰিছোঁ। আমি ভাবিছোঁ এই কৰ্মশালাটোৰ যোগেদি তেখেতসকলে খুব সুন্দৰকৈ শৃংখলাবদ্ধভাৱে তেখেতসকলৰ যিমানখিনি কাৰ্যকলাপ আছে, হিচাপ ৰক্ষণৰ পৰা আদি কৰি বজাৰকৰণ পদ্ধতিলৈকে এইখিনিৰ ওপৰত আমি তেখেতলোকক আমি এটা অনুশীলন আজি আমি কৰাই থৈ যাব পাৰিম। এইটো উদ্দেশ্যে আমি আজি এই পূব টিয়ক গাঁও পঞ্চায়তত আমি আহি উপস্থিত হৈছোঁ। অসম আদিত্য টিয়ক।